ওদালগুৰি বৰগাংবাৰীত ভাগৱত মন্দিৰৰ ধৰ্মালোচনা সভা আৰু আনুষ্ঠানিকভাৱে স্থাপন 50 সংখ্যক ধৰ্মালোচনা সভাৰ লাইখুটা 23 পৰা 25 জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে থাকিব সাংস্কৃতিক কাৰ্যসূচীও। ধৰ্মীয় নীতিৰ মাজেৰে স্থাপন কৰা হয় সভাৰ লাইখুটা। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ওদালগুৰি বৰগাংবাৰীত ভাগৱত মন্দিৰৰ ধৰ্মালোচনা সভাৰ দৃশ্য এয়া। আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ল 50 সংখ্যক ধৰ্মালোচনা সভাৰ লাইখুটা। 23 পৰা 25 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে থাকিব সাংস্কৃতিক কাৰ্যসূচীও। ধৰ্মীয় নীতিৰ মাজেৰে স্থাপন কৰা হয় সভাৰ লাইখুটা। আচলতে আমাৰ আজি বহুত এটা শুভ মুহূৰ্ত। বৰগাংবাৰী শ্ৰী শ্ৰী ভাগৱত মন্দিৰৰ ধৰ্মালোচনী যিখন সভা আছে, সেই 50 বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা জানুৱাৰী মাহৰ 2026 চনৰ 23, 24 আৰু 25 তাৰিখ অসমীয়াৰ 9, 10 আৰু 11 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ আটাই ৰাইজে লগ লাগি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি মানস কৰিছোঁ। সেয়েহে আজি সোণালী জয়ন্তীৰ প্ৰাক মুহূৰ্তত আমি লাইখুটা স্থাপনেৰে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আগবাঢ়িছোঁ আৰু আজি আটাইখিনি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি কামনা কৰিছিলোঁ আৰু সেই হিচাপে আজি উপস্থিত হৈছেহি আৰু আমি আপোনালোকৰ পৰা এইটোৱে আশীৰ্বাদ বিচাৰিছোঁ যে আমি অনুষ্ঠানটি সুকলমে ওদালগুৰি বৰগাংবাৰীত ভাগৱত মন্দিৰৰ ধৰ্মালোচনা সভা আৰু আনুষ্ঠানিকভাৱে স্থাপন 50 সংখ্যক ধৰ্মালোচনা সভাৰ লাইখুটা 23 পৰা 25 জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে থাকিব সাংস্কৃতিক কাৰ্যসূচীও। ধৰ্মীয় নীতিৰ মাজেৰে স্থাপন কৰা হয় সভাৰ লাইখুটা। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ওদালগুৰি বৰগাংবাৰীত ভাগৱত মন্দিৰৰ ধৰ্মালোচনা সভাৰ দৃশ্য এয়া। আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ল 50 সংখ্যক ধৰ্মালোচনা সভাৰ লাইখুটা। 23 পৰা 25 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে থাকিব সাংস্কৃতিক কাৰ্যসূচীও। ধৰ্মীয় নীতিৰ মাজেৰে স্থাপন কৰা হয় সভাৰ লাইখুটা। আচলতে আমাৰ আজি বহুত এটা শুভ মুহূৰ্ত। বৰগাংবাৰী শ্ৰী শ্ৰী ভাগৱত মন্দিৰৰ ধৰ্মালোচনী যিখন সভা আছে, সেই 50 বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা জানুৱাৰী মাহৰ 2026 চনৰ 23, 24 আৰু 25 তাৰিখ অসমীয়াৰ 9, 10 আৰু 11 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ আটাই ৰাইজে লগ লাগি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি মানস কৰিছোঁ। সেয়েহে আজি সোণালী জয়ন্তীৰ প্ৰাক মুহূৰ্তত আমি লাইখুটা স্থাপনেৰে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আগবাঢ়িছোঁ আৰু আজি আটাইখিনি ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি কামনা কৰিছিলোঁ আৰু সেই হিচাপে আজি উপস্থিত হৈছেহি আৰু আমি আপোনালোকৰ পৰা এইটোৱে আশীৰ্বাদ বিচাৰিছোঁ যে আমি অনুষ্ঠানটি সুকলমে